খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া 2025 হাতুৰত অসমৰ দুটা পদক অৰ্জন জনঞ্জয় জ্যোতিৰ সোণ জয় শুভাংশিনী প্ৰিয়দৰ্শনীৰ ব্ৰোঞ্জ লাভ বিহাৰত সগৌৰৱেৰে অব্যাহত আছে সপ্তম সংখ্যক খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া 2025 প্ৰতিযোগিতাৰ দ্বিতীয় দিনটোতে অসমে সোণৰ পদক লাভ কৰি গৌৰৱময় যাত্ৰাৰ আৰম্ভণি কৰিছে সোমবাৰে অসমে হাতুৰত এটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৰাজ্যৰ প্ৰতিভাৱান সন্তৰণবিদ জনঞ্জয় জ্যোতি হাজৰিকাই অসমৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰি গৌৰৱ অৰ্জন কৰাৰ লগতে ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসমক দ্বিতীয়টো পদকৰ উপহাৰ দিয়ে আন এগৰাকী নৱাগত জলপৰী শুভাংশিনী প্ৰিয়দৰ্শনীয়ে উল্লেখ্য যে বিহাৰৰ ঐতিহাসিক চহৰ গয়াত সোমবাৰৰ পৰা আৰম্ভ হৈছে সপ্তম সংখ্যক খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ সাঁতোৰ ইভেণ্ট ল'ৰাৰ 50 মিটাৰ বাটাৰফ্লাইত অসমক প্ৰতিনিধিত্ব কৰা জনঞ্জয় জ্যোতিয়ে পুৱা ফাইনেলৰ যোগ্যতা নিৰ্ণয়ক খেলতে প্ৰথম স্থানত থাকি স্বৰ্ণজয়ৰ সাফল্যৰ জিলিকনি অসমৰ শিবিৰলৈ লৈ আনে বিয়লি অনুষ্ঠিত হোৱা ফাইনেলত জনঞ্জয় জ্যোতিয়ে 24.98 ছেকেণ্ডত লক্ষ্যত উপনীত হৈ সোণ লাভেৰে অৰ্জন কৰিলে প্ৰত্যাশিত গৌৰৱময় সফলতা উল্লেখ্য যে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ সাঁতোৰত এয়া অসম সন্তান জনঞ্জয়ৰ ক্ৰমাগত দ্বিতীয়টো সোণৰ পদক বিগত বৰ্ষত চেন্নাইত হোৱা ষষ্ঠ সংখ্যক খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ ল'ৰাৰ 100 মিটাৰ বাটাৰফ্লাইত জনঞ্জয়ে সোণ অৰ্জন কৰিছিল সময় আছিল 55.56 ছেকেণ্ড অৱশ্যে 50 মিটাৰ বাটাৰফ্লাইত এয়া জনঞ্জয়ৰ প্ৰথমটো সোণ ইয়াৰ পূৰ্বে 2023ত মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ 50 মিটাৰ বাটাৰফ্লাইত জনঞ্জয়ে ৰূপৰ পদক অৰ্জন কৰিছিল ক্ৰমাগত তিনিখন খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত পদক লাভ কৰি জনঞ্জয়ে অন্যান্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল ইফালে উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰূপ লাভ কৰা অসম কন্যা শুভাংশিনীয়ে সোমবাৰে ছোৱালীৰ 200 মিটাৰ ফ্ৰী ষ্টাইলত দখল কৰে ব্ৰোঞ্জ 2 মিনিট 12.78 ছেকেণ্ডত তেওঁ সম্পূৰ্ণ কৰে সাঁতোৰ তামিলনাডুত অনুষ্ঠিত বিগত ষষ্ঠ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াতো শুভাংশিনীয়ে 50 মিটাৰ বাটাৰফ্লাইত ব্ৰঞ্জ লাভ কৰিছিল আনহাতে চলিত বৰ্ষতে উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত প্ৰিয়দৰ্শনীয়ে মহিলাৰ 800 মিটাৰ ফ্ৰী ষ্টাইলত জয় কৰিছিল ৰূপ আনহাতে সাঁতোৰৰ এই সফলতাৰ লগতে অসমৰ খেলুৱৈয়ে গাটকাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ক্ৰীড়া অনুৰাগীৰ আশা চলিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অভিলেখ সংখ্যক পদক অৰ্জনেৰে প্ৰতিটো ইভেণ্টৰ খেলুৱৈয়ে অসমক কৰক গৌৰৱৰ ভাগিদাৰ নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210988 ৱেবছাইট www.aipguwahati.in